Hello everyone, তোমালোকক আমাৰ চেনেল নলেজ অফ সায়েন্সত স্বাগতম জনাইছো। আজি আমি এইচএস ফাৰ্ষ্ট ইয়াৰৰ কেইটামান মোস্ট ইম্পৰ্টেন্ট PYQ আৰু MCQ ডিসকাশন কৰিম। তো এই ভিডিওটো তোমালোকে আছামিজ আৰু ইংলিছ দুটা মিডিয়ামৰ কাৰণে উপলব্ধ। তোমালোকে দুটা মিডিয়ামে চাব পাৰা। আৰু ইয়াৰ আগত আমি দুটা ভিডিও আপলোড কৰিছো। তোমালোকে সেই ভিডিওটো যদি চোৱা নাই তোমালোকে চাই ল'বা। কাৰণ আমি তাত PYQ কিছুমান কৰাই দিছিলো। আৰু এইটো তোমাৰ 3 নম্বৰ ভিডিও। তো ইয়াৰ প্ৰথম কোৱেশ্চনটো হ'ল কেথৰ ৰে আৰ নেগেটিভলি চাৰ্জ। কেথৰ ৰে আৰ নেগেটিভলি চাৰ্জ। ষ্টেট ওয়েদাৰ ট্ৰু অল ফলছ। যে এইটো শুদ্ধ হয় নে নহয়। তো কেথৰ ৰশ্মি ঋণাত্মক, শুদ্ধ অশুদ্ধ উল্লেখ কৰা। তো কেথৰ ৰে আৰ নেগেটিভলি চাৰ্জ এইটো কি হয় তোমাৰ শুদ্ধ হয়। এইটো আমি জানো এইটো কি হয় আমাৰ শুদ্ধ হয়। তো তোমালোকে এটা বহিত কি কৰিবা এই কোৱেশ্চনবোৰ লিখি ল'বা আৰু এনসাৰবোৰ লিখি ল'বা। তো ইয়াৰ উত্তৰটো কি হ'ব তোমাৰ ট্ৰু। যে কেথৰ ৰেটো কি হয় তোমাৰ নেগেটিভলি চাৰ্জ হয়। তো ইয়াৰ উত্তৰটো তোমালোকে কি লিখিব পাৰা ট্ৰু বুলি লিখিব পাৰা। নেক্সট কোৱেশ্চন। রাইট ডাউন দ্য ইলেকট্রনিক কনফিগারেশন অফ ক্রোমিয়াম। ক্রোমিয়ামৰ আমাৰ ইলেকট্রনীয় বিন্যাস লিখিব গৈছে। আমাক ক্রোমিয়ামৰ ইলেকট্রনীয় বিন্যাস লিখিব গৈছে। ক্রোমিয়াম কিমান হয় তোমাৰ 24 হয়। এতিয়া লিখা আর্গন মানে কিমান? আর্গন মানে জানো আমি 18 কিমান 18। তো 18 আৰু 6 কিমান হয় 24। সেইকাৰণে আমি এইটো লিখিছো। আর্গন কিমান হ'ব তোমাৰ 18 আৰু ইয়াতে এটি কিমান হ'ব 3d5 আৰু 4s1। তো বুজি পালা এইটো এনসার। তো কি হ'ব আর্গন 3d5 4s1। তো এইটো হ'ব তাৰ ইলেকট্রনিক বিন্যাস। আৰু এইটো কোৱেশ্চন তোমালোকৰ ইম্পৰ্টেন্ট হয়, অলপ ভালকৈ চাবা। নেক্সট কোৱেশ্চনটো চোৱা। Equilibrium involving physical process is possible only in a closed system at a given temperature. এইটো ট্ৰু হয় নে ফলছ হয়? তো কি হয় যে কৈছে ইকুইলিব্রিয়ামটো ইনভলভিং হয় ফিজিক্যাল প্রসেস ইজ পসিবল অনলি ইন এ ক্লোজ সিস্টেম এট এ গিভেন টেম্পারেচার। তো ইয়ার মই এছামিজটো কৈছোঁ। তো ইয়াৰ এছামিজটো কি হ'ব যে ভৌতিক প্ৰক্ৰিয়াত মাত্ৰ আবদ্ধ তন্ত্ৰতহে কোনো পদাৰ্থ উষ্ণতা সাম্য সম্ভৱ। এইটো সঁচা নে মিছা? হয়, এইটো সঁচা। এইটো কি তোমাৰ সঁচা। সেইকাৰণে আমি কি লিখিছোঁ ইয়াতে ট্ৰু লিখিছোঁ। হৈছে আমি কি লিখিছোঁ ট্ৰু লিখিছোঁ। তো নেক্সট কোৱেশ্চন। নেক্সট কোৱেশ্চন এটা কৈছে গিভ এক্সাম্পল অফ এন এৰোমেটিক হাইড্ৰকাৰ্বন হুইচ ইজ সেড টু বি কাৰ্চিনোজেনিক। ইয়াৰ এছামিজটো মই কৈছোঁ যে কৈছে তোমালোকৰ এটা এৰোমেটিক হাইড্ৰকাৰ্বনৰ উদাহৰণ দিয়া যাক কৰ্কট ৰোগ সৃষ্টিকাৰী বুলি কোৱা হয়। মানে আমাক এটা এৰোমেটিক হাইড্ৰকাৰ্বনৰ উদাহৰণ দিব গৈছে যাক কি বুলি কোৱা হয় কৰ্কট ৰোগ সৃষ্টিকাৰী বুলি কোৱা হয়। তো ইয়াৰ এনসাৰটো কি হ'ব তোমাৰ বেঞ্জিন। কি হ'ব ইয়াৰ এনসাৰটো বেঞ্জিন হ'ব। বুজি পালা ইয়াৰ এনসাৰটো কি হ'ব তোমাৰ বেঞ্জিন হ'ব। নেক্সট কোৱেশ্চন। ইয়াতে এটা কোৱেশ্চন কৈছে এনথালপি অফ সলিউশন কেন নাইদাৰ বি পজিটিভ অৰ। ইয়াতে কি হ'ব তোমাৰ যেটো আমি খালি ঠাই দিছোঁ তাত কি হ'ব তোমাৰ 0 ইনফিনিটি ডাজ নট এক্সিষ্ট নেগেটিভ। তো কি হ'ব তোমাৰ এনথালপি অফ সলিউশন কেন নাইদাৰ বি পজিটিভ অৰ নেগেটিভ। কি হ'ব নেগেটিভ। আশা কৰোঁ বুজি পালা। নেক্সট কোৱেশ্চন। এইটো কোৱেশ্চন এটা আছে যে হুইচ অফ দ্য ফলোইং ইজ এন ইন্ট্ৰিনসিক প্ৰপাৰ্টি। এনেকুৱা ধৰণৰ কোৱেশ্চন মই তোমালোকক আগৰ ভিডিওটো কৰাইছোঁ। যদি তোমালোকে চোৱা নাই আগৰ ভিডিওটো চাবা। এনেকুৱা কোৱেশ্চন মই কৰাইছোঁ আৰু এইটো টপিক মোস্ট ইম্পৰ্টেন্ট টপিক হয়। ইন্ট্ৰিনসিক এক্সট্ৰিনসিক এনেকুৱা ধৰণৰ টপিকৰ ওপৰত তোমালোকৰ কোৱেশ্চন অহাৰ সম্ভাৱনা খুবেই বেছি। তো তোমালোকে ইন্ট্ৰিনসিক আৰু এক্সট্ৰিনসিক এই টপিককেইটা চাই যাবা। ইন্ট্ৰিনসিক আৰু এক্সট্ৰিনসিক এই তোমালোকৰ টপিকবোৰ নেৰিবা হা, ভালকৈ চাই যাবা। তোমালোকে যদি মানে মোৰ আগৰ ভিডিওটো চোৱা নাই তোমালোকে চাই ল'বা। তাত মই ইন্ট্ৰিনসিক আৰু এক্সট্ৰিনসিক প্ৰপাৰ্টিৰ বিষয়ে মই তোমালোকক কোৱেশ্চন কৰাইছোঁ। তো এই টপিকটো মোস্ট ইম্পৰ্টেন্ট টপিক হয়। এই টপিকটো কি হয় তোমাৰ মোস্ট ইম্পৰ্টেন্ট হয়, মোস্ট ইম্পৰ্টেন্ট। তো এই টপিকৰ পৰা তোমালোকৰ কোৱেশ্চন আহিব পৰা সম্ভাৱনা খুবেই বেছি। তো তোমালোকে এই টপিকটো নেৰিবা। এক্সটেনসিভ আৰু ইন্টেনসিভ তোমালোকৰ বুকত ধুনীয়াকৈ দিয়া আছে, তোমালোকে এইটো চাবা। তো ইয়াতে কি কৈছে হুইচ অফ দ্য ফলোইং ইজ এন ইন্ট্ৰিনসিক প্ৰপাৰ্টি। এক নম্বৰ দিছে ভলিউম, বি নম্বৰ দিছে কালাৰ, সি নম্বৰ দিছে এনথালপি, ডি নম্বৰ দিছে ইণ্টাৰনেল এনাৰ্জি। এতিয়া আমাক জানিব লাগিব যে ইন্টেনসিভ প্ৰপাৰ্টি মানে কি। ইন্টেনসিভ প্ৰপাৰ্টি মানে কি যে ইন্টেনসিভ প্ৰপাৰ্টি তোমালোকৰ কিহৰ ওপৰত ডিপেণ্ড নকৰে। তোমালোকৰ ডাজ নট ডিপেণ্ড অন কোৱান্টিটি। কোৱান্টিটিৰ ওপৰত ডিপেণ্ড নকৰে। ডাজ নট ডিপেণ্ড অন কোৱান্টিটি মানে কোৱান্টিটিৰ ওপৰত ডিপেণ্ড নকৰে। তো কি হ'ব তোমাৰ ভলিউমটো কোৱান্টিটিৰ ওপৰত ডিপেণ্ড কৰে, এনথালপিটো ডিপেণ্ড কৰে, ইণ্টাৰনেল এনাৰ্জিটো ডিপেণ্ড কৰে, কিন্তু তোমাৰ কালাৰটো ডিপেণ্ড নকৰে। তো ইয়াৰ এনসাৰটো কি হ'ব কালাৰ। তো মই তোমাক ডিফাৰেন্সটো কৈ দিছোঁ। এক্সটেনসিভ প্ৰপাৰ্টি মানে কি ডিপেণ্ড অন কোৱান্টিটি
এক্সটেনসিভ প্ৰপাৰ্টিবোৰ কি হয় তোমাৰ কোৱান্টিটিৰ ওপৰত ডিপেণ্ড কৰে আৰু ইণ্টেনচিভ যিবোৰ প্ৰপাৰ্টি আছে এইবোৰ কোৱান্টিটিৰ ওপৰত ডিপেণ্ড নকৰে ডাজ নট ডিপেণ্ড অন কোৱান্টিটিৰ ওপৰত ডিপেণ্ড নকৰে আকৌ এবাৰ কৈছোঁ যিবোৰ তোমাৰ এক্সটেনসিভ প্ৰপাৰ্টি হয় সেই এক্সটেনসিভ প্ৰপাৰ্টিবোৰ কোৱান্টিটিৰ ওপৰত ডিপেণ্ড কৰে আৰু যিবোৰ তোমাৰ ইণ্টেনচিভ প্ৰপাৰ্টি হয় সেইবোৰ তোমাৰ কিহৰ ওপৰত ডিপেণ্ড নকৰে কোৱান্টিটিৰ ওপৰত ডিপেণ্ড নকৰে সেইকাৰণে ইয়াৰ আমাৰ কাৰেক্ট এনসাৰ কি হ'ব তোমাৰ কালাৰ হ'ব কি হ'ব কালাৰ হ'ব আশা কৰোঁ বুজি পালা নেক্সট কোৱেশ্চন এইটো এটা ইম্পৰ্টেণ্ট কোৱেশ্চন ইন ডায়াগোনাল ৰিলেশ্যনশ্বিপ হুইচ এলিমেণ্ট ইজ ৰিলেটেড টু বিই যে কৰ্ণ সম্বন্ধত কণ্ঠ মৌল বিইৰ লগত জড়িত তো আমি জানো যে ইন দ্য ডায়াগোনাল ৰিলেশ্যনশ্বিপ বেৰিলিয়াম ইজ ৰিলেটেড টু মানে বি ইজ ৰিলেটেড টু এলুমিনিয়াম কাৰ লগত এটা ৰিলেটেড এলুমিনিয়ামৰ লগত তো এইটো কোৱেশ্চন এটা শৰ্ট কোৱেশ্চনৰ কাৰণে তোমালোকৰ আহিব পাৰে তো এইটো ভালকৈ চাবা নেক্সট ইয়াতে এটা কোৱেশ্চন আছে এইটো এটা ইম্পৰ্টেণ্ট কোৱেশ্চন হয় হুইচ অফ দ্য ফলোইং পেয়াৰ কেন ফৰ্ম এ বাফাৰ সলিউশ্যন তো ইয়াতে কৈছে HCl and NaCl H2SO4 and KHSO4 NH3 and NH4Cl NaOH and NaCl তো এইটো এনসার কি হ'ব তোমাৰ NH3 and NH4Cl তো এইটো কোৱেশ্চন ভালকৈ চাই যাবা ইম্পৰ্টেণ্ট হয় নেক্সট কোৱেশ্চন ৰাইট এ শৰ্ট নোট অন ব্লেক বডি ৰেডিয়েশ্যন তো ব্লেক বডি ৰেডিয়েশ্যনৰ ওপৰত কি কৈছে তোমাৰ শৰ্ট নোট লিখিব আহিছে তো তোমালোকে মই যে আগৰ ভিডিঅ'টো দিছোঁ তাৰ পৰা কিছুমানে কৈ আছে স্যাৰ মানে এনসারবোৰ লাগে সেইকাৰণে মই ইয়াৰ আজি সেই ভিডিঅ'টোৰ পৰা এটা কোৱেশ্চন ইম্পৰ্টেণ্ট শৰ্ট নোটৰ কোৱেশ্চন ফটো ইলেক্ট্ৰিকটো মই লিখাইছোঁ আগৰ ক্লাছত তোমালোকে আগৰ ক্লাছটো চাই ল'বা আগৰ ভিডিঅ'বোৰ চাই ল'বা তাত ফটো ইলেক্ট্ৰিক ইফেক্টৰ বিষয়ে পাই যাবা আৰু আজি আমি কৰাইছোঁ তোমাক ব্লেক বডি ৰেডিয়েশ্যন এইটো তোমাৰ এটা ইম্পৰ্টেণ্ট হয় তো ব্লেক বডি ৰেডিয়েশ্যন আজি আমি এইটো তোমালোকক লিখাই দিছোঁ কি লিখাইছোঁ আইডিয়েল বডি হুইচ ইমিট এণ্ড এবজৰ্ব ৰিলেশ্যন নহয় এবজৰ্ব ৰেডিয়েশ্যন of all frequencies uniformly is called a black body and the radiation emitted by such a body is called black body radiation আশা কৰোঁ বুজি পালা আৰু ইয়াতে মই কৈ আহিছোঁ যে যেটো তোমাৰ চেপ্টাৰ আছে ষ্ট্ৰাকচাৰ অফ এটম তাৰ পৰা কিছুমান কোৱেশ্চন মই কৈছোঁ তোমালোকক আগৰ ভিডিঅ'টো চাই ল'বা তাত মই কিছুমান কোৱেশ্চন দিছোঁ সেইবোৰ মোষ্ট এক্সপেক্টেড হয় পৰীক্ষাত অহাৰ সম্ভাৱনা খুবেই বেছি আছে আৰু তাৰ ভিতৰত এইটো এটা কোৱেশ্চন যে ব্লেক বডি ৰেডিয়েশ্যন আৰু এটা কোৱেশ্চন আহিছিল তোমাৰ ফটো ইলেক্ট্ৰিক ইফেক্ট আৰু এটা আছিল পাউলি এক্সক্লুসিভ প্ৰিন্সিপাল আৰু এটা আছিল কি তোমালোকৰ অফ প্ৰিন্সিপাল এইবোৰ মই আগৰ ভিডিঅ'টোত দিছোঁ তোমালোকে চাই ল'বা মোষ্ট এক্সপেক্টেড হয় তো তোমালোকে ভুল নকৰিবা ভিডিঅ'বোৰ চাই ল'বা যিবোৰ ভিডিঅ' দিছোঁ তোমালোকে চাই ল'বা এটা নোট বহি বনাই ল'বা তাত তোমালোকে চিৰিয়েল বাই মই যিবোৰ কোৱেশ্চন দিছোঁ সেইবোৰ লিখিবা তাৰপিছত তোমালোকে এনসাৰবোৰ লিখিবা যদি কিবা এনসাৰ নপোৱা মোক তোমালোকে আমাৰ হোৱাটছএপ গ্ৰুপত জইন হ'ব পাৰা ডেছক্ৰিপশ্যনত আমি লিংক দিম তাত তোমালোকে মোক সুধিব পাৰা মই তোমালোকক এনসাৰ দিবলৈ ট্ৰাই কৰিম আশা কৰোঁ তোমালোকে বুজি পালা আৰু কিবা যদি তোমালোকৰ ডাউট হয় তোমালোকে কমেণ্ট ছেকশ্যনত জনাব পাৰা মই তোমালোকক দিবলৈ ট্ৰাই কৰিম তো আশা কৰোঁ আজি ভিডিঅ'টো ভাল পালা তোমালোকৰ যিমান পাৰোঁ আৰু ভিডিঅ' দিবলৈ ট্ৰাই কৰিম আৰু ইম্পৰ্টেণ্ট টপিকৰ ওপৰত এটা ভিডিঅ' মই অতি সোনকালে আনিবলৈ ট্ৰাই কৰিম তো তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আমাৰ লগত জড়িত থাকিবা কিবা প্ৰব্লেম হ'লে আমাক সুধিব পাৰিবা ভিডিঅ'টো চোৱাৰ কাৰণে সবাইকে ধন্যবাদ জনাইছোঁ